লোকসভাৰ নিৰ্বাচন সমাগত। ডিব্ৰুগড় লোকসভা নিৰ্বাচনৰ বাবে ব্যস্ত হৈ পৰিছে কেইবাটাও ৰাজনৈতিক দলসমূহ। সাধাৰণ ৰাইজৰ মন জয় কৰিব পৰাকৈ বিভিন্ন ধৰণৰ আৰম্ভ কৰিছে ৰণকৌশল। ডিব্ৰুগড় লোকসভা নিৰ্বাচনৰ বাবে তিনিটাকৈ ৰাজনৈতিক দলে নিজৰ প্ৰাৰ্থী ঘোষণা কৰিছে। ভাৰতীয় জনতা পাৰ্টি হৈ সৰ্বানন্দ সোণোৱাল, অসম জাতীয় পৰিষদৰ হৈ লুৰিণজ্যোতি গগৈ আৰু আম আদমি পাৰ্টি হৈ মনোজ ধানোৱা। মই বৰ্তমান উপস্থিত আছো মাৰ্ঘেৰিটা বিধানসভাৰ সমষ্টি কেটেটং পঞ্চায়তৰ অন্তৰ্গত কুঁহিয়াবাৰী গাঁৱত। আৰু মোৰ লগত উপস্থিত আছে কেইবাজনো কুঁহিয়াবাৰী গাঁৱৰ যুৱক। আহকচোন তেওঁলোকৰ পৰা জানিবলৈ বিচাৰোঁ তেওঁলোকে কি বিচাৰে, তেওঁলোকৰ মনৰ অনুভৱখিনি জানিব বিচাৰোঁ। তেওঁলোকে কি বিচাৰে যে এই তিনিজন প্ৰাৰ্থীৰ ভিতৰত কোনজন প্ৰাৰ্থী শ্ৰেষ্ঠ বুলি তেওঁলোকে ভাবে। আহকচোন তেওঁলোকৰ পৰা আমি জানিবলৈ চেষ্টা কৰোঁ। হয়, আপোনাৰ নামটো? ধন্যবাদ। মোৰ নাম হেম কুমাৰ ভূজাল, অজিত ভূজালো। হয়, যিহেতু আপুনি দেখিবলৈ পাইছে যে ডিব্ৰুগড় লোকসভাৰ সমষ্টি নিৰ্বাচনৰ কাৰণে যিহেতু তিনিজন প্ৰাৰ্থী আপোনাৰ নিজৰ প্ৰাৰ্থিত্ব আগবঢ়াইছে। ভাৰতীয় জনতা পাৰ্টি হৈ সৰ্বানন্দ সোণোৱাল, অসম জাতীয় পৰিষদৰ হৈ লুৰিণজ্যোতি গগৈ আৰু আম আদমি পাৰ্টি হৈ মনোজ ধানোৱা। আপুনি কি ভাবে এই তিনিজন প্ৰাৰ্থীৰ ভিতৰত কোনজন প্ৰাৰ্থী শ্ৰেষ্ঠ আৰু কিয়? ধন্যবাদ। ভাৰত নিউজৰ সাংবাদিক দাদাসকলক মোক ধন্যবাদ থাকিল। আমাৰ এই ভিতৰুৱা অঞ্চলত আহি কিনে আপোনালোকে সংবাদ মাধ্যম যিটো প্ৰচাৰ চলাইছে তাৰ বাবে মই আন্তৰিক কৃতজ্ঞতাৰে মই যুৱ সাংগঠনিক হৈ মই আন্তৰিক ধন্যবাদ দিছোঁ। আৰু প্ৰথমতে তিনিজন ব্যক্তি সন্মানীয় ব্যক্তি হয়। প্ৰাৰ্থিত্ব দিয়াৰ বাবে, টিকট দিয়াৰ বাবে সিহঁতক মই ধন্যবাদ দিছোঁ। ভাৰতীয় জনতা পাৰ্টি বিজেপি চৰকাৰ তো একেবাৰে ঘৃণনীয় কাম। যেনেকৈ আমাৰ চবতকৈ সমস্যা অসমত এতিয়া বৰ্তমান কাহ আমাক জাপি দিয়াৰ বাবে প্ৰথমতে আমি ঘৃণা কৰোঁ অসম চৰকাৰক, যাতে বিদেশীয়ে অসমত অনাৰ বাবে এনেকুৱা পদক্ষেপটো আমি গ্ৰহণীয় নিবিচাৰোঁ। আৰু 2 নম্বৰ কথাটো হৈ গ'ল আমাৰ ইয়াত এই টিৰাপ বেল্ট এণ্ড ব্লক, য'ত নেকি আমি ইয়াত বিভিন্ন জনজাতিয়ে ইয়াত সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছে। আজি ম্যাদী পতা হোৱা নাই কাৰোবাৰ। শিক্ষাৰ দিশত এইবিলাক ক্ষেত্ৰত আমাক অসুবিধাৰ সন্মুখীন হ'বলগীয়া হৈছে, যাতে কিছুমান ক্ষেত্ৰত ম্যাদী ডকুমেণ্টছ বিচাৰে। তেনেকুৱা হোৱাৰ বাবে আমি ঘৃণনীয় হিচাপে মানে ক'ব বিচাৰিছোঁ ভাৰতীয় জনতা পাৰ্টি। আৰু আমাৰ সম্পূৰ্ণ যেনে এতিয়া লুৰিণজ্যোতি গগৈ ডাঙৰীয়াক আমাৰ এই কিছুমান সমস্যা যেনেকৈ চাহপাতৰ হওক, ক্ষুদ্ৰ ব্যৱসায়ীসকলৰ হওক, যেনেকৈ ট্ৰাইবেল বেল্ট এণ্ড ব্লকত যিটো সমস্যা বসুন্ধৰা চিৰিত আমাক অন্তৰ্ভুক্ত কৰিম বুলি আমাক ললিপপ দিয়া নিচিনা দি আছে, বৰ্তমানলৈকে একো সমাধান হোৱা নাই। এই সমস্যাটো যদি সদনত গৈ কিনে উত্থাপন কৰা আমাৰ এজন সুদক্ষ ব্যক্তি আৰু আদৰ্শবান নীতি আদৰ্শ মানি চলা একজন এনেকুৱা সাংসদ আমি বিচাৰোঁ, যাতে সদনত গৈ কিনে এই সমস্যাবিলাক উত্থাপন কৰিব পাৰে। মাৰ্ঘেৰিটা সমস্যা হৈ এটা ডিব্ৰুগড় নিচিনা ঘৰৰ সমস্যা হৈ বুলি লুৰিণজ্যোতি গগৈ ডাঙৰীয়াক আমি ফুল্লি ছাপোৰ্ট বিচাৰিছোঁ। হয়, যিহেতু আপোনাৰ যি তিনিজন প্ৰাৰ্থীৰ ভিতৰত যিগৰাকী প্ৰাৰ্থীয়ে নিৰ্বাচিত হ'ব অনাগত দিনত, আপুনি সেইগৰাকী প্ৰাৰ্থীৰ পৰা, সেইগৰাকী সংসদৰ পৰা আপুনি কেনেকুৱা ধৰণৰ কি আশা কৰে আৰু কেনেকুৱা ধৰণৰ কাম বা কেনেকুৱা ধৰণৰ উন্নয়নমূলক কাম আপুনি আশা কৰে? উন্নয়নমূলকটো সকলো চৰকাৰে এতিয়া বৰ্তমান কৰিম বুলিহে কয়, কিন্তু বৰ্তমান কৰি দিয়া নাই। যাতে সমস্যা সদনত উত্থাপন কৰা আমাক এজন সাংসদ প্ৰতিনিধি আমাক বিচাৰোঁ, যাতে সদনত আমাৰ এই সমস্যা ট্ৰাইবেল বেল্ট এণ্ড ব্লক, যেনেকৈ ইয়াত বহুতো জনজাতি মাটিৰ সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছে, যাতে সদনত গৈ কিনে এই কথাটো উত্থাপন কৰিবলগীয়া আছে। আৰু গৰাখহনীয়াৰ কাৰণে আমাৰ ৰাইজৰ যেনেকৈ এতিয়া আজি আপোনালোকক সংবাদ মাধ্যমৰ যোগেদি এই ৰাস্তাটো আজি আপোনালোকৰ মাধ্যমেদি দেখাব পৰিস্থিতি হ'বলগীয়া হৈছে। যদি এনেকুৱা গাফিলতি নকৰাৰ বাবে আমিতো দেখাবলগীয়া নহ'লো হয়। সেইকাৰণে আমাক এনেকুৱা এজন সাংসদ বিচাৰোঁ, যাতে সংসদত গৈ কিনে সমস্যাবিলাক উত্থাপন কৰা এজন নিকা আৰু নিষ্ঠা সাংসদ বিচাৰোঁ। হয়, ধন্যবাদ। আমাৰ মাজত আৰু এজন যুৱক বৰ্তমান উপস্থিত আছে, আমি তেখেতৰ পৰা জানিবলৈ চেষ্টা কৰোঁ তেখেতে কি ভাবে। আপোনাৰ নামটো? মোৰ নাম পদম মাধৱ চেত্ৰী। মই সৰ্বপ্ৰথমে আপোনালোকক এনি ভাৰত নিউজক মই ধন্যবাদ দিব বিচাৰিছোঁ যে আমাৰ ইমান ভিতৰুৱা অঞ্চলত আহি কিনে আমাৰ মনৰ কথা আপোনালোকে জানিব বিচাৰিছে। আমি আপোনালোকক মনৰ কথাটো ক'ব বিচাৰোঁ আমাৰ য়ং জেনেৰেশ্যন মানুহবিলাকে। হয়, যিহেতু আপুনি দেখিবলৈ পাইছে যে আপোনাৰ লোকসভা নিৰ্বাচন সমাগত, যি ডিব্ৰুগড় লোকসভা সমষ্টিৰ যি আপোনাৰ তিনিজন প্ৰাৰ্থীয়ে প্ৰাৰ্থিত্ব আগবঢ়াইছে, কেন্দ্ৰীয় মন্ত্ৰী তথা প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ভাৰতীয় জনতা পাৰ্টীৰ দলৰ হৈ, লুৰিণজ্যোতি গগৈ
অসম জাতীয় পৰিষদ হয় আৰু মনোজ ধানোৱাৰ আম আদমি পাৰ্টি হয়। কিন্তু আপোনাৰ দুজন প্ৰাৰ্থী আপোনাৰ সদৌ অসম ছাত্ৰ সন্থা মজিয়াৰ পৰা অহা। আপুনি কি ভাবে এই তিনিজন প্ৰাৰ্থীৰ ভিতৰত কোনজন প্ৰাৰ্থীক আপুনি শ্ৰেষ্ঠ বুলি ভাবে আৰু তেওঁলোকে কেনেকুৱা ধৰণৰ যিগৰাকী প্ৰাৰ্থী আপোনাৰ ভৱিষ্যতলৈ আপোনাৰ নিৰ্বাচিত হ'ব তেওঁ কেনেকুৱা ধৰণৰ কাম কৰাত আপুনি বিচাৰে? আমি বিচাৰোঁ আমাৰ প্ৰথম কথাটো হ'ল যে আমি আমাৰ 10 বছৰ সাংসদ হোৱা এজন ৰামেশ্বৰ তেলী ডাঙৰীয়াই আমাৰ ডিব্ৰুগড় সমষ্টিত সবতকৈ বেছি সমস্যা আছে। আমাৰ ডিব্ৰুগড় সমষ্টিত সবতকৈ বেছি সমস্যা আছে। আমাৰ 10 বছৰ সাংসদ হোৱাৰ পাছতো আমাৰ ৰামেশ্বৰ তেলী ডাঙৰীয়াই এদিনো আমি নেদেখিলোঁ যে সাংসদত গৈ তেওঁ আমাৰ অসমত ডিব্ৰুগড় সমষ্টিৰ বিষয়ে মাত মতা। আমি সেইকাৰণে ৰামেশ্বৰ তেলী ডাঙৰীয়াতো আমি নকৰোঁ, কিন্তু আমাৰ দুজন নেতা আছে, আমাৰ দুটা নেতা আমাৰ ছাত্ৰ যুৱ নেতা আছিলে আমাৰ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আৰু লুৰিণজ্যোতি গগৈ ডাঙৰীয়া। আমি এতিয়া মেইন কথাটো হৈছে আমাৰ ডিব্ৰুগড় সমষ্টিৰ কি সমস্যা আছে সেই সমস্যাটো আমি সমাধান কৰা এজন নেতা বিচাৰোঁ। যিজন নেতাই আমাক গৈ সাংসদত গৈ দিল্লীত গৈ কিনে আমাৰ ডিব্ৰুগড়ৰ যি সমস্যা আছে সেই সমস্যাবিলাক সমাধান কৰিব পাৰে। আমাৰ ডিব্ৰুগড় সমস্যাৰ বিষয়ে তেওঁ সাংসদত গৈ ক'ব পাৰে। যেনেকৈ আমাৰ বিৰোধী এতিয়া গৌৰৱ গগৈ আছে, তেওঁ যেনেকৈ সাংসদত গৈ কিনে মাত মাতে, তেনেকৈ আমি আমাৰ ডিব্ৰুগড় সমষ্টিৰ পৰা আমিও তেনেকৈ এজন সাংসদ বিচাৰোঁ। আমি এতিয়া মোৰ মতে আমাৰ এতিয়া লুৰিণজ্যোতি গগৈ ডাঙৰীয়া এজন য়ং জেনেৰেশ্যন মানুহ, তেওঁ এখন পঢ়া শুনা মানুহ, তেওঁ এজন আমাৰ ডিব্ৰুগড় সমস্যাৰ বিষয়ে তেওঁ গোটেই সোপা জানে, ঘূৰি মেলি অহা মানুহ, নেতা, ছাত্ৰ নেতা, তেওঁ আমি বিচাৰোঁ। হয়, ধন্যবাদ। আমাৰ মাজত আৰু এজন যুৱক বৰ্তমান উপস্থিত আছে, তেওঁৰ পৰা আমি জানিবলৈ বিচাৰিম, তেওঁৰ মনৰ কথা আমি জানিবলৈ বিচাৰিম। হয়, আপোনাৰ নামটো? মোৰ নাম মন বাহাদুৰ কৈছিল। হয়, যিহেতু দেখিবলৈ পোৱা গৈছে যে ডিব্ৰুগড় লোকসভা সমষ্টিত 3জন প্ৰাৰ্থীয়ে প্ৰাৰ্থিত্ব আগবঢ়াইছে। ভাৰতীয় জনতা পাৰ্টীৰ হৈ সৰ্বানন্দ সোণোৱাল, অসম জাতীয় পৰিষদৰ হৈ লুৰিণজ্যোতি গগৈ আৰু আম আদমি পাৰ্টীৰ হৈ মনোজ ধানোৱাৰ। আপুনি কি ভাবে? আপুনি এজন নৱপ্ৰজন্মৰ যুৱক হৈ আপোনাৰ মনৰ অনুভৱ কি যে 3জন প্ৰাৰ্থীৰ ভিতৰত কোনজন প্ৰাৰ্থী শ্ৰেষ্ঠ আৰু আপোনাৰ কোনজন প্ৰাৰ্থী ভৱিষ্যতলৈ নিৰ্বাচিত হোৱাৰ পিছত কোনজন প্ৰাৰ্থীয়ে ডিব্ৰুগড় লোকসভা সমষ্টি, ডিব্ৰুগড় সমষ্টি উন্নয়নৰ হকে মাত মাতিব আৰু কাম কৰিব? নমস্কাৰ। আমাক এনেকৈ এজন নেতা লাগে যে আমাৰ ফিউচাৰত আমাৰ গাঁও ভিতৰৰ অঞ্চল আহি কিনি চোৱা। যেনেকৈ ৰামেশ্বৰ তেলী হ'ল, আমি সৰুৰ পৰাই ৰামেশ্বৰ তেলী শুনিলোঁ, কিন্তু গাঁৱত অহা নাই। গাঁৱৰ কি হৈছে, কি হোৱা নাই, ৰাস্তা কেনেকৈ আছে, ঘৰ কেনেকৈ আছে আমি দেখা নাই। আজিলৈকে আমাৰ এইফালে ঘৰ পোৱা নাই। এইফালে পাইছে, আমাৰ এইফালে নাই। এইটো কি হয়? আমি এইটোৱে ভাবোঁ যে আমাৰ এনেকৈ এজন নেতা লাগে যে ইন ফিউচাৰত আমাৰ এজন ককাই আছে, আমি তাৰ লগত পিছতে আছোঁ আৰু আমি সদায় এজন ভাল নেতা বিচাৰোঁ। মোৰ মতে লুৰিণজ্যোতি দাই বেষ্ট আমাৰ কাৰণে। হয়, ধন্যবাদ। এয়া আছিল নৱপ্ৰজন্মৰ মতামত। তেওঁলোকে কি বিচাৰে, তেওঁলোকে কি ভাবে, তেওঁলোকে নিজৰ মনৰ কথাখিনি আজি আমাৰ আগত প্ৰকাশ কৰিলে। তেওঁলোকৰ মনত বহুতখিনি ক্ষোভ আছে, বৰ্তমান বিজেপি চৰকাৰৰ ওপৰত বহুতখিনি ক্ষোভ আছে। তেওঁলোকে অনাগত দিনত তেওঁলোকে এজন ভাল সাংসদ বিচাৰে, ডিব্ৰুগড় সমষ্টিৰ পৰা এজন ভাল সাংসদ বিচাৰে, যিগৰাকী সাংসদে ডিব্ৰুগড় সমষ্টি হৈ তেওঁ মাত মাতিব পাৰে, তেওঁৰ উন্নয়নৰ কাৰণে তেওঁ চিন্তা কৰে বা কাম কৰে। মই অভিজিত কাকতি, এনি ভাৰত 24। নমস্কাৰ, মই অনুপম শইকীয়া। অসমৰ কাৰণে এটা সুন্দৰ খবৰ যে অসমৰ সংবাদ মাধ্যমত আৰু এটি ছেটেলাইট চেনেলে ইতিমধ্যে খোজ পেলাবলৈ লৈছে। গতিকে সেই চেনেলটি হৈছে এনি ভাৰত 24। মোৰ অফুৰন্ত শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু সকলোৱে এই চেনেলটি আঁকোৱালি ল'ব, মৰম দিব, তাকেই কামনা কৰিছোঁ। থেংক ইউ ছ' মাছ। অভিনন্দন, আপোনাৰ এজনী ছোৱালী জন্ম হৈছে।